নমস্কাৰ নাজিৰাত স্বচ্ছতা প্ৰশিক্ষণৰ বাতৰি লৈ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই নিশিতা কলিতা ৰাজ্যৰ আন প্ৰান্তৰ নিচিনাকৈ আজি শিৱসাগৰতো স্বচ্ছতা প্ৰশিক্ষণ উদযাপন কৰা হয় ইয়াৰ লগত সংগতি ৰাখি নাজিৰাৰ নাৰী উন্নতি শীৰ্ষক অনুষ্ঠানটোৱে ONGCLৰ CSR ফাণ্ডৰ সহযোগিতাৰে নদীৰ অসুখ শীৰ্ষক এখন মনোগ্ৰাহী বাতৰ নাট প্ৰদৰ্শন কৰে অনুষ্ঠানৰ শেষত নাৰী উন্নতিৰ সদস্যসকলে গছ পুলি বিতৰণ কৰাৰ সমান্তৰালকৈ প্লাষ্টিকৰ অপকাৰিতা সম্পৰ্কে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে প্লাষ্টিকৰ অতিপাত ব্যৱহাৰে পৃথিৱীৰ আয়ুস কেনেকৈ কমাই আনিছে সেই সম্পৰ্কে অৱগত কৰি তেওঁলোকে সকলোকে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা যিমান দূৰ পাৰি বিৰত থাকিবলৈ আহ্বান জনায় আজি আমি ইয়াৰ লগত সংগতি ৰাখিবলৈ গছ পুলি বিতৰণ কৰিলো পৰিৱেশ সুৰক্ষা ৰাখিবৰ বাবে আৰু লগতে আমি মোনাও বিতৰণ কৰিলো যাতে মানুহে আমি আজিকালি মানুহৰ পলিথিন অভ্যাসত পৰিণত হৈছে সেইবাবে আমি ঘৰে ঘৰে মোনা ব্যৱহাৰ কৰাটো দৰকাৰ কিয়নো পলিথিনে আমাৰ য'তে ত'তে আমি যেতিয়া পেলাওঁ আমাৰ গৰু ছাগলী আদি খাই পেলাই বেমাৰ হয় নদীত পৰে নদীৰ কাছ আপোনাৰ মাছসমূহ বেমাৰ হয় মানুহে যদি মাছখিনি খায় মানুহ অসুস্থ হয় ডাঙৰ বেমাৰ হোৱা আমি দেখা পাই আহিছো সেইবাবে আমি মোনা ব্যৱহাৰ কৰা সকলোৱে বহুত অতি জৰুৰী পলিথিনৰ বেগকে ধৰি সকলো ধৰণৰ সহজে নপচা সামগ্ৰী ব্যৱহাৰৰ পৰা দূৰত থাকিবলৈ তেওঁলোকে সকলোৰে প্ৰতি আহ্বান জনায় নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট নিউজ ওৱান নৰ্থ ইষ্ট